নমস্কাৰ বন্ধু বান্ধৱীসকল, শুভ সন্ধ্যা সকলোলৈকে। খোৱা বোৱা হ'লনে আপোনালোকৰ? আমি খাই দিলোঁ আজি সোনকালে। আৰু এফালে চাওকচোন, আজি মানুহজনে এখন বজাৰ কৰি আনিলে এমোনা। আজি ভিডিঅ'টো বিশেষ যিসকলে বাৰীত খেতি নকৰে তেখেতলোকৰ বাবে ভিডিঅ'টি। এতিয়া চাওকচোন, ইমানবোৰ বজাৰ চব কিনি খাবলগীয়া হৈছে। আমাৰ ফালে কবি, ধনিয়া, এমুঠি লফা চাওকচোন, এমুঠিতে দাম লৈছে চাগে 10-20 টকামান। জলকীয়া সকলোখিনি কিনা, এইখিনি কেঁচা মটৰ, এফালে বিলাহী আৰু এফালে আলু একোৱে খেতি কৰা নাই আমাৰ। আৰু এফালে গাজৰ, চব গোটেইবোৰ কিনি খাবলগীয়া হৈছে। এইটো হ'ল কি আমি বাৰীত খেতি নকৰোঁ বা কিছুমানে এনেই নকৰে। আমাৰ বাৰু বিশেষ এতিয়া আমাৰ মানুহজনে সদায় কামত যায়গৈ, দিনটোলৈ ওলাই যায়গৈ, ৰাতি সোমাইহি। খেতিটোনো কেনেকৈ কৰিম এতিয়া বাৰীৰ খেতি? মোৰ সৰু ল'ৰা এটাও আছে, আপোনালোকে দেখিছে, যিসকলে মোৰ ভিডিঅ' চাইছে ক'ৰবাত দেখিছে তাক। এইবিলাক বাৰীৰ খেতিত লাগিবলৈ সময় নাই। তেওঁ যিহেতু ৰাতিপুৱা ওলাই যায়গৈ, তেওঁ কিবা এটা যদি অকণমান কৰি থৈ যায়, এতিয়া ময়োতো দিনটোত কিবা এটা চাবলৈ পাব লাগিব ন। কিন্তু ল'ৰাটো চাইডেও মানুহ নাই, বাইকে স্কুল যায় 7:30 বজাতে। তাইও আহে স্কুলৰ পৰা, আহি পেলাই আকৌ টিউশ্যন খাই বৈ টিউশ্যন যাব লগা হয়। ল'ৰা চাবলৈ নেপায় সময়, সেইটো কাৰণে ময়ো নেপাওঁ বাৰীত লাগিবলৈ। সেনেকুৱা কাৰণবশততে আমিও এনেকৈ কিনিয়ে খাই থাকিবলগীয়া হৈছে। এতিয়া চাওকচোন, আমি যদি প্ৰত্যেকেই যদি অলপ হ'লেও যদি বাৰীত যদি আমি খেতি কৰি খাবলৈ লওঁ ন, তেতিয়া ধৰি লওক এতিয়া বজাৰত যিবোৰ জুই চাই দাম বস্তুবোৰৰ, আমাৰ অসমতনো কি বস্তুনো পোৱা নাযায় ন। নিমখখিনি বাহিৰেতো গোটেইখিনিয়ে পোৱা যায়, আমি কৰি খাবলৈ পাৰোঁ গোটেইখিনি। কিন্তু এতিয়া সেইখিনি যোনসকলে এলাহ কৰে তেওঁলোকে এলাহ নকৰি যদি বাৰীতে যদি খেতিখন ধুনীয়াকৈ কৰি পেলাই খাই থাকিবলগীয়া হয়, বজাৰত মূল্য বৃদ্ধিও ইমান নহ'ব। তেতিয়া সকলোৰে কি সুবিধা হ'ব, মূল্য বৃদ্ধি অলপ কমিব। তাকে ক'ব বিচাৰিছিলোঁ। এতিয়া প্ৰায় এইখিনিত আমাৰ 200 টকামান বেছি হ'লেও কম নহ'ব, তেনেকুৱাৰ সিমানখিনি কিমান ৰেহাই হৈ যাব ন। সপ্তাহত যদি 200 টকা 250 টকা ৰেহাই হৈ যায়, সেইটো কাৰণে মূল্য বৃদ্ধিও কমিব বজাৰত। সকলোৰে সেইখিনি ঘৰত কৰি খোৱা সমান কেতিয়াও নহয় ন। এতিয়া এইখিনি বস্তু কিমান বা সাৰ দিছে তাৰ কি ঠিক আছে। ধৰি লওক ঘৰততো ইমান কৰিলে সাৰ দিয়া নাযায়, গোবৰ বাহিৰে। এয়াই, আপোনালোকে বাৰীৰ খেতি খাইছেনে নে কিনি খাইছে জনাবচোন দেই কমেণ্ট বক্সত। আজিলৈ বাই বাই।